নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, 28 ছেপ্টেম্বৰ তাৰিখে আৰম্ভ হ'বলৈ গৈ আছে দুৰ্গা পূজা, শাৰদীয় নৱৰাত্ৰি। গতিকে প্ৰিয় দৰ্শক, দুৰ্গা পূজা আৰম্ভ হোৱাৰ দিনটোৰ পৰা আপোনাক যদি কোনোবাই এনে ধৰণৰ বস্তু দিয়ে, তেতিয়া আপুনি ভুলতো কেতিয়াও নানিব আৰু আপুনি এনে বস্তু কাকো আপুনি নিদিবও, নিজেও নলব, আনকো আপুনি এনেকুৱা বস্তু কেতিয়াও নিদিব। লগতে প্ৰিয় দৰ্শক, আপুনি এই দুৰ্গা পূজাৰ এই সময়খিনিত দেৱী মাৰ শ্ৰীচৰণত আপুনি কি বস্তু অৰ্পণ কৰি বা দান কৰিলে আপোনাৰ সমস্ত বাধা বিঘিনি অপায় অমংগল দূৰ কৰিব পাৰিব, লগতে আপোনাৰ মনৰ আশা পূৰ্ণ কৰিব পাৰিব, কি বস্তু আপুনি মাৰ চৰণত অৰ্পণ কৰি অৰ্থাৎ দান কৰিলে, আপুনি কি দি পূজা কৰিলে মা খুবেই প্ৰসন্ন হ'ব, আমাৰ কৃপা লাভ কৰিবৰ বাবে আপুনি তেওঁৰ চৰণত কি বস্তু অৰ্পণ কৰিব লাগিব, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত ইয়াৰ বিষয়ে শাস্ত্ৰ সম্বন্ধীয়ভাৱে বিভিন্ন প্ৰতিকাৰ দিব খুজিছো। যদি আপুনি এই প্ৰতিকাৰ সমূহ কৰিব পাৰে, অৰ্থাৎ এই বস্তু যদি মাৰ শ্ৰীচৰণত আপুনি দান কৰিব পাৰে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰি লওক, আপোনাৰ সকলো বাধা বিঘিনি জীৱনত থকা সকলো অপায় অমংগল দুখ কষ্ট দূৰ হ'ব আৰু আপুনি এই বস্তু দেৱী দুৰ্গাৰ শ্ৰীচৰণত অৰ্পণ কৰাৰ ফলত দেৱী শক্তিৰ পৰম কৃপা দৃষ্টি লাভ কৰি আপুনি জীৱনত সৰ্বপ্ৰকাৰে সুখ সমৃদ্ধি লাভ কৰিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আপোনালোকে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপুনি দেৱী মাৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব যদি আপুনি কথাখিনি সম্পূৰ্ণকৈ জানি ল'ব পাৰে। আপুনি অজানিতে বা নজনাকৈ যদি এনে বস্তু আনক দিয়ে, তেতিয়াহ'লে আপুনি দুৰ্ভাগ্য নিজেই মাতি অনা হ'ব আৰু যিজন ব্যক্তিক দিব, সেইজন ব্যক্তিয়ে লোৱাৰ ফলতো সেইজন ব্যক্তিৰ জীৱনলৈ বহুতো সমস্যা আহিব। যদি তেওঁলোক বিবাহিত হয়, তেন্তে তেওঁলোকৰ বিবাহিত জীৱনত সম্পৰ্কৰ মাজত বিভিন্ন সমস্যাই তেওঁলোকক আগুৰি ধৰিব। সেইবাবে আপুনি জানি থোৱাটো জৰুৰী এই কথাখিনি। গতিকে প্ৰিয় দৰ্শক, আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকে কমেণ্টত লিখিব দেৱী দুৰ্গাৰ নাম, ভক্তি মনেৰে দেৱী শক্তিৰ নাম আপুনি অৱশ্যেই লিখিব। লগতে আপুনি দেৱী মাৰ নামত এটা ভিডিঅ'টোত লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা, বিভিন্ন প্ৰতিকাৰসমূহ আপুনি জানিবৰ বাবে এই চেনেলটো অৱশ্যেই সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, দুৰ্গা পূজা চলি থকাৰ এই সময়খিনিত আপুনি এই বস্তু দান কৰাৰ ফলত আপোনাৰ ঘৰতেই হওক বা ব্যৱসায় স্থানতেই হওক, আপোনাৰ জীৱনতেই হওক, আপোনাৰ ঘৰৰ প্ৰতিজন সদস্যৰ জীৱনত যদি নিগেটিভিটি আছে, অৰ্থাৎ অশুভ শক্তি আছে, সেই অশুভ শক্তি দূৰ হ'ব আৰু ঘৰত যদি ধন টকাৰ অভাৱ অনাটন হৈ আছে, তেন্তে সেই অভাৱ অনাটনো দূৰ হ'ব দেৱী শক্তিৰ কৃপাত। লগতে আপুনি যদি বিফলতাৰ সন্মুখীন হৈছে যিকোনো কাৰ্যত, যিকোনো কামত, তেন্তে সেই বিফলতাৰ পৰিৱৰ্তে আপুনি প্ৰতিটো কামতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, আমি প্ৰথমতে জানি লওঁ আহক এই প্ৰতিকাৰ কেইটাৰ বিষয়ে। কি বস্তুৰে আপুনি দেৱী দুৰ্গাক পূজা কৰি তেওঁক সন্তুষ্ট কৰি কৃপা দৃষ্টি লাভ কৰিব পাৰিব, তাৰ বিষয়ে জানি লওঁ। তাৰ পাছত আপোনাক জনাম আপুনি এই দুৰ্গা পূজা চলি থকাৰ সময়ত আনে কি বস্তু দিলে আপুনি ল'ব নালাগিব আৰু আপুনি নিজেও আনক কি বস্তু কেতিয়াও দিব নালাগিব, তাৰ বিষয়ে আমি আপোনালোকক জনাম। গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। এক নম্বৰৰ উপায়টো হৈছে প্ৰিয় দৰ্শক, যদি আপোনাৰ ঘৰখনত, আপোনাৰ জীৱনত সুখ সমৃদ্ধি যদি আপুনি বৃদ্ধি কৰিব বিচাৰে, তেন্তে এই উপায় অৱশ্যেই কৰিব। নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা আপুনি নিয়মিতভাৱে দেৱী মাৰ শ্ৰীচৰণত আপুনি ৰঙা জবা অৰ্পণ কৰিব। ইয়াৰ পিছত আপুনি নিয়ম নীতি নিয়ম অনুসৰি দেৱী দুৰ্গাক আৰাধনা কৰিব, আৰতি কৰিব
আৰু আপুনি এই প্ৰতিক্ৰিয়া কৰাৰ ফলত আপোনাৰ ঘৰত যদি ঋণাত্মক শক্তি আছে সেই ঋণাত্মক শক্তি দূৰ হ'ব আৰু ধনাত্মক শক্তি আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰিব। লগতে ঘৰলৈ আহিব সুখ আৰু সমৃদ্ধি। ৰঙা ৰং হৈছে দেৱী দুৰ্গাৰ অতিকৈ প্ৰিয়। সেইবাবে এই ফুল অৰ্পণ কৰিলে দেৱী দুৰ্গা খুবেই প্ৰসন্ন হয় বুলি শাস্ত্ৰত কোৱা হৈছে। ২ নম্বৰৰ উপায়টো হৈছে দুৰ্গা পূজা চলি থকাৰ সময়খিনিত আপুনি এইকেইটা দিনৰ যিকোনো এটা দিনত আপুনি ৰাতিপুৱা সোনকালে উঠি স্নান কৰিব আৰু তাৰ পাছত গা ধুই আপুনি হালধীয়া বা ৰঙা কাপোৰ আপুনি পৰিধান কৰিব আৰু তাৰ পাছত আপুনি দেৱী দুৰ্গাক ফুল বা ফল অৰ্পণ কৰিব পাৰে। তাৰ পাছত আপুনি যি ফল মূল অৰ্পণ কৰিব, ফুল অৰ্পণ কৰিব, তাৰ পিছত আপুনি দেৱী দুৰ্গাৰ মন্ত্ৰ জপ কৰিব। আপুনি দেৱী দুৰ্গাৰ নাম জপ কৰিব আৰু আপুনি দেৱী দুৰ্গাৰ মন্ত্ৰ জপ কৰিলে ১০৮ বাৰ জপ কৰিব। এনে প্ৰতিক্ৰিয়া কৰাৰ ফলত আপুনি আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। লগতে আৰ্থিক অৱস্থা আপোনাৰ পূৰ্বতকৈ সুদৃঢ় হ'ব, উন্নত হ'ব। ৩ নম্বৰৰ প্ৰতিকাৰটো হৈছে প্ৰিয় দৰ্শক, আপোনাৰ মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ কৰিবৰ বাবে দুৰ্গা পূজা চলি থকাৰ সময়খিনিত আপুনি গা ধোৱাৰ পিছত নীতি নিয়ম অনুসৰি দুৰ্গা মাক পূজা কৰিব আৰু আপুনি তাৰ পাছত ৰঙা জবা ফুল আপুনি দেৱীৰ চৰণত অৰ্পণ কৰি আপোনাৰ ইচ্ছাৰ কথা দেৱীৰ চৰণত আপুনি প্ৰকাশ কৰিব। এনে প্ৰতিক্ৰিয়া কৰিব পাৰিলে দুৰ্গা দেৱীৰ অসীম কৃপাৰ ফলত সেই ভক্তৰ সকলো মনোকামনা অতি সোনকালে পূৰণ হ'ব বুলি শাস্ত্ৰত কোৱা হৈছে। ৪ নম্বৰৰ প্ৰতিকাৰটো হৈছে প্ৰিয় দৰ্শক, যদি আপুনি নিগেটিভ শক্তি অৰ্থাৎ বেয়া শক্তিৰ পৰা মুক্ত পাব বিচাৰিছে তেন্তে দুৰ্গা পূজাৰ দিনা আপুনি আধা থোপা আপুনি জবা ফুল আপুনি লৈ দুপৰীয়া আপুনি কালী মাৰ চৰণত অৰ্পণ কৰিব। এনে কৰিলে আপোনাৰ সেই ঋণাত্মক শক্তি দূৰ হৈ পৰিব। যিকোনো ভয়ৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। আৰু লগতে আপুনি এই প্ৰতিক্ৰিয়া কৰাৰ ফলত আপোনাৰ জীৱনত যি বেয়া শক্তি অপশক্তি আছিল সেই অশুভ শক্তি দূৰ হৈ আপোনাৰ জীৱনলৈ শুভ শক্তি অৰ্থাৎ ভাল শক্তিৰ আগমন ঘটিব। লগতে যদি আপুনি চাকৰি ব্যৱসায়ত যদি আপুনি অগ্ৰগতি লাভ কৰিব বিচাৰিছে, কষ্ট কৰি আপুনি কষ্টৰ ভাল ফল পোৱা নাই, তেন্তে আপুনি এই দুৰ্গা পূজাৰ সময়খিনিত আপুনি সূতা পাতৰ দুয়োফালে আপুনি সৰিয়হৰ তেল লগাই আপুনি দুৰ্গা দেৱীক অৰ্পণ কৰিব। ইয়াৰ পিছত আপুনি সেই পাতটো ৰাতি আপোনাৰ বিচনাৰ অৰ্থাৎ য'ত শুব আপুনি শোৱাৰ ওচৰত ৰাখি শুব আৰু পিছদিনা আপুনি ৰাতিপুৱা গা ধুই দুৰ্গা মন্দিৰত আপুনি সেই পাতটো পুনৰ আগবঢ়াই থৈ আহিব। ব্যৱসায়ত উন্নতি আৰু চাকৰিৰ ক্ষেত্ৰত সমস্যা থাকিলে, ব্যৱসায়ত সমস্যা থাকিলে এই উপায়টো কৰাটো খুবেই জৰুৰী। ৫ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যদি আপুনি সন্তান দিব খোজে আৰু আপুনি যদি সন্তানৰ সুখ লাভ কৰিব বিচাৰে তেন্তে পতি পত্নীয়ে একেলগে পঞ্চমীৰ দিনা দেৱী মাৰ চৰণত আপুনি ৯ পাহ জবা ফুল অৰ্পণ কৰিবলৈ অৱশ্যেই নাপাহৰিব। এই কাৰ্য কৰক, অতি সোনকালে আপোনাৰ মনৰ আশা অৰ্থাৎ সন্তানৰ সুখ লাভ কৰিব পাৰিব। ৬ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, দুৰ্গা মাক আৰতি কৰাৰ সময়ত আপুনি ২টা লবণ জ্বলাই আৰতি কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ সকলো ধৰণৰ নেতিবাচক শক্তি প্ৰভাৱ নাইকিয়া হৈ পৰিব। লগতে এই প্ৰতিক্ৰিয়া কৰাৰ ফলত ঘৰলৈ সুখ আৰু সমৃদ্ধিৰ আগমন হ'ব বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে আপোনাৰ ঘৰৰ আৰ্থিক অৱস্থা যদি একেবাৰে বেয়া, ধন আহে আৰু লগালগ খৰচ হৈ যায়, তেনে ক্ষেত্ৰত আপুনি এই দুৰ্গা পূজাৰ সময়খিনিত আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আপুনি নৱৰাত্ৰিৰ এই দিনকেইটাত আপুনি সন্ধিয়াৰ সময়ত আপুনি ঘৰৰ প্ৰৱেশ দ্বাৰত আপুনি ঘিউ চাকি অৱশ্যেই জ্বলাব। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ সকলো আৰ্থিক সমস্যা দূৰ হ'বলৈ আৰম্ভ কৰিব দেৱী শক্তিৰ কৃপাত। লগতে অশুভতাও ঘৰৰ পৰা দূৰ হ'ব বুলি কোৱা হৈছে। লগতে আপোনাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ জীৱনত থকা বিভিন্ন বাধা সংকটৰ পৰা মুক্ত পাব পাৰিব বুলি কোৱা হৈছে শাস্ত্ৰত।
কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, দুৰ্গা পূজা চলি থকাৰ সময়খিনিত আপুনি কৰ্পূৰ আৰু লৱণ জ্বলাই ল'ব আৰু তাৰ পিছত তাৰ ধোঁৱাখিনি আপোনাৰ ঘৰৰ প্ৰতিটো কোঠালিত প্ৰতিটো ঠাইত আপুনি দি দিব, বিয়পাই দিব। এনে প্ৰতিক্ৰিয়া কৰাৰ দ্বাৰা আপোনাৰ ঘৰৰ পৰা অপশক্তি একেবাৰে নাইকিয়া হৈ পৰিব। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি নৱৰাত্ৰিৰ এই সময়খিনিত কৰা 7 নম্বৰৰ শেষৰ প্ৰতিকাৰটোৰ বিষয়ে। 7 নম্বৰৰ প্ৰতিকাৰটো হৈছে প্ৰিয় দৰ্শক, দুৰ্গা পূজা চলি থকাৰ আপুনি যিকোনো এটা দিনত 5টা ইলাচি ল'ব আৰু তাৰ পাছত আপুনি 5টা লৱণ ল'ব আৰু তাৰ পাছত আপুনি 5টা চুপাৰী ল'ব। এই সকলোখিনি আপুনি দেৱীৰ শ্ৰীচৰণত আপুনি ৰাখিব লাগিব আৰু পূজা শেষ হোৱাৰ পাছত আপুনি এই 3টা বস্তু এখন ৰঙা কাপোৰ বা হালধীয়া কাপোৰ ল'ব আৰু তাৰ পাছত আপুনি সেই কাপোৰখনে এটা বেগৰ আকৃতিত এটা টোপোলা কৰি ল'ব বস্তুকেইটা। তাৰ পাছত আপুনি সেই টোপোলাটো আপোনাৰ ধন থোৱা ঠাইত ৰাখিবলে একেবাৰে নাপাহৰিব। বিশ্বাস কৰা হয় যে শাস্ত্ৰত এই প্ৰতিক্ৰিয়া কৰিলে আপোনাৰ ঘৰত আপোনাৰ জীৱনত কেতিয়াও অৰ্থৰ অভাৱ অনাটন নহয়। লগতে এই প্ৰতিক্ৰিয়া কৰাৰ দ্বাৰা আপোনাৰ ঘৰখনত প্ৰতিজন সদস্যৰে জীৱনত কৰ্মক্ষেত্ৰত উপাৰ্জনৰ নতুন উচ্চৰ পথ মুকলি হৈ উঠিব বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক দুৰ্গা পূজাৰ সময়খিনিত আপুনি কি বস্তু আনক দিব নালাগিব আৰু আপোনাক দিলেও আপুনি কোনটো বস্তু কেতিয়াও ল'ব নালাগিব। প্ৰিয় দৰ্শক, তাৰ আগতে যদি ইমানলৈকে এটা ভিডিঅ'টোত লাইক কৰা নাই তেন্তে অৱশ্যেই ভিডিঅ'টোত এটা লাইক কৰিব। প্ৰিয় দৰ্শক, নৱৰাত্ৰি অৰ্থাৎ দুৰ্গা পূজা আৰম্ভ হোৱাৰ দিনটোৰ পৰা শেষৰ দিনটোলৈকে যদি আপোনাক কোনোবাই লৱণ বা বগা বস্তু আপোনাক প্ৰসাদ হিচাপে দিয়ে তেন্তে আপুনি ভুলতো গ্ৰহণ নকৰিব। আপুনিও কাকো কেতিয়াও ভুলতো বগা বস্তু প্ৰসাদ হিচাপেই হওক বা আপুনি এনেই হলেও দান হলেও আপুনি নকৰিব। এইকেইটা দিনত আপুনি বগা বস্তু আনক দিলে বা আনে দিয়াৰ পৰা আপুনি ললে আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হবলগীয়া হব পাৰে। সেইবাবেই আপুনি লৱণেই হওক বা যিকোনো ধৰণৰ বগা বস্তুৱেই হওক আপুনি কেতিয়াও আনে দিলে প্ৰসাদ হিচাপে দিলেও গ্ৰহণ নকৰিব। গতিকে ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰো ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু আপোনাৰ বন্ধুবৰ্গ পৰিয়ালৰ সদস্য 10জনৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানিব পাৰে। আমি যিখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো এইখিনি কথা শাস্ত্ৰ সম্বন্ধীয়ভাৱেহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। যদি আপুনি এই শাস্ত্ৰৰ প্ৰতিকাৰসমূহ বিশ্বাস কৰে তেন্তে কৰিব পাৰে। যদি কৰে তেতিয়া দুৰ্গা মাৰ পৰম কৃপা আপুনি লাভ কৰিব পাৰিব, নিজেই ইয়াৰ ফল দেখিবলৈ পাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ৰ লগত সকলোকে পুনৰ এবাৰ লগ পাম। ধন্যবাদ।